সকলৰ ওচৰলৈ আগবাঢ়িছে। আৰু কিমানটা গ'ল খালি আপোনালোক ইয়াৰে আপুনি ইয়াৰে লক্ষ্মীপুৰ কৌশিক ভাল কৰি খেল কৰি ভাল উঠা নাই। আৰু আমি দেখা পাইছো যে বহুত নতুন প্ৰতিভাৱান খেলুৱৈ ওলাই আহিছে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে কেইবাটাও ডাঙৰ ষ্টেডিয়ামো নিৰ্মাণ কৰা হৈছে। এতিয়া আমাক প্ৰয়োজন যে আমি যিসকল খেলুৱৈক চিনাক্ত কৰোঁ তেওঁলোকক যাতে আমি হোষ্টেলৰ সুবিধা দি আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কোচিং দি এই প্ৰতিভাসমূহক আমি আগুৱাই লৈ যাব পাৰোঁ। সি আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব। মই নিশ্চিত যে ৰাজ্যৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আমি এনেধৰণে প্ৰতিভাৱান খেলুৱৈসকলক আগবঢ়াই লৈ যাবলৈ আমি পাৰিম অনাগত দিনত। আৰু মই সকলোকে আশা কৰিম যে যিসকলে আমাৰ খেলক এটা কেৰিয়াৰ হিচাপে ল'ব খুজিছে তেওঁলোকে যাতে নিজক সম্পূৰ্ণৰূপে শৃংখলাবদ্ধ আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে খেলৰ বাবে নিজক প্ৰস্তুত কৰে। এজন খেলুৱৈৰ বাবে আটাইতকৈ প্ৰয়োজনীয় যে নিয়মানুৱৰ্তিতা, নিজৰ শৰীৰৰ প্ৰতি যত্ন লোৱা আৰু প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি আমি যাতে নিউট্ৰিচিয়াছ ফুড ল'ব পাৰোঁ, কোচিং কৰিব পাৰোঁ, এই গোটেইবিলাক অত্যন্ত প্ৰয়োজনীয়। চৰকাৰে সকলোকে নিশ্চিতভাৱে সহায় কৰিব। মই আশা কৰোঁ যে আমি অসমৰ পৰা যথেষ্ট আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া খেলুৱৈৰ আমি জন্ম দিব পাৰিম। পুনৰ এবাৰ আজিৰ প্ৰতিযোগিতাখনৰ বাবে সকলোকে শুভকামনা জনালোঁ আৰু খেলুৱৈসকলক আকৌ এবাৰ মই মোৰ বেষ্ট উইচেছ শুভকামনা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। উপস্থিত থকা স্থানীয় বিধায়ক তেৰছ ৱালা ডাঙৰীয়া, আছফৰ শৰ্মা ডাঙৰীয়া, ইয়াত উপস্থিত থকা চাহ জনজাতি উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব JB ৰেখা ডাঙৰীয়াকে প্ৰমুখ কৰি মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট অতিথিসকল, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ক্ৰীড়া সংগঠকসকল, খেলুৱৈসকল,
আৰু অতি শ্ৰদ্ধাৰ ক্ৰীড়ামন্ত্ৰী ৰাইজ, ডিচেম্বৰ মাহৰ 7 তাৰিখে আমি মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী চাহ জনগোষ্ঠী আৰু আদিবাসী উন্নয়ন বিভাগে মুখ্যমন্ত্ৰীৰ ফুটবল কাপ প্ৰতি বছৰে অনুষ্ঠিত কৰে আৰু আজি আমাৰ মাকুম আৰু লক্ষীপুৰ, তিনিচুকীয়া আৰু কাছাৰ জিলাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। এটা প্ৰক্ৰিয়াৰ মাজেৰে আহি আজি ফাইনেল। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু এই খেলবিলাকৰ জৰিয়তে আমি বহুত টেলেণ্ট দেখা পাওঁ, কিন্তু তেওঁলোকক আগুৱাই লৈ যোৱাৰ বাবে আমাৰ হাতত যথেষ্ট সুবিধা নাছিল। এতিয়া আমি গুৱাহাটীত 1000 আৰু ডিব্ৰুগড়ত 500 স্পৰ্টছমেন থাকিব পৰা আমি হোষ্টেল বনাব খুজিছোঁ, যাতে টেলেণ্টখিনিক আমি ৰাখিব পাৰোঁ আৰু উচ্চ মানদণ্ডৰ কোচিং দিব পাৰোঁ। উৰিষ্যাত সেই ধৰণে এটা ব্যৱস্থা আছে। আমি উৰিষ্যা মডেলটোক ষ্টাডি কৰি আছোঁ, যাতে আমাৰ খেলুৱৈসকলক আমি হোষ্টেলত সম্পূৰ্ণ খৰচ দি স্কুলত পঢ়াৰ সুবিধা দি আমি ৰাখিব পাৰোঁ আৰু এটা বয়সৰ পিছত যেতিয়া তেওঁলোকৰ পাৰফৰ্মেঞ্চটো নিজে কৰিব পৰা হ'ব, প্ৰফেশ্যনেল যাব পৰা হ'ব, তেতিয়া আমি তেওঁলোকক পঠিয়াই দিব পাৰিম। এটা মডেল এটা আমি বনাই আছোঁ আৰু মই ভাবোঁ যে অহা 1-2 বছৰৰ ভিতৰত আমি এই হোষ্টেলত ৰাখি ল'ৰা ছোৱালীক, টেলেণ্ট ল'ৰা ছোৱালীখিনিক আমি আগুৱাই লৈ অহাৰ যিটো আমি ব্লু প্ৰিণ্ট বনাই আছোঁ, তাতে আমি সফল হ'ব পাৰিম। চৰকাৰী চাকৰিটো আমি ক্ৰীড়াৰ ক্ষেত্ৰত সংৰক্ষণৰ চিন্তা কৰি আছোঁ নিউ স্পৰ্টছ পলিচি মতে। গতিকে বহুতবিলাক কাম আমি মনত ভাবি আছোঁ, নিশ্চিতভাৱে হৈ যাব। চিফ মিনিষ্টাৰ টি ট্ৰাইবছ এণ্ড আদিবাসী ফুটবল টুৰ্ণামেণ্ট আমি যোৱা 7 ডিচেম্বৰ তাৰিখে ডুমডুমাত আৰম্ভ কৰিছিলোঁ আৰু সমগ্ৰ অসমৰ 89 এছেম্বলি কনষ্টিটুৱেঞ্চিৰ 1000ৰো অধিক ফুটবল দলে এই টুৰ্ণামেণ্টখনত অংশগ্ৰহণ কৰিছে। 17 বছৰ অনুৰ্ধৰ খেলুৱৈসকলে ইয়াত খেল খেলিছে আৰু ইয়াত বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলী, উত্তৰ পাৰ, দক্ষিণ পাৰ সকলো জেগাৰ খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ লক্ষ্যটো হৈছে যে বাগিচা অঞ্চলত যিহেতু ফুটবলৰ প্ৰতি যথেষ্ট হেঁপাহ, ফুটবল খেলি বাগিচাৰ যুৱকসকলে খুব ভাল পায়, সেইকাৰণে বাগিচাত ফুটবলৰ প্ৰতিভাও আমি দেখা পাওঁ। কিন্তু তেওঁলোকে বিভিন্ন সময়ত খেলে, কিন্তু সেইটো হবি হিচাপে থাকি যায়। তেওঁলোকে উপযুক্ত প্লেটফৰ্ম নোপোৱাৰ কাৰণে ফুটবলৰ যোগেদি নিজৰ প্ৰতিভা তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰে আৰু সেই কথাবিলাক চিন্তা কৰি আমি 17 বছৰ অনুৰ্ধৰ খেলুৱৈসকলক সুযোগ দিয়াৰ বাবে এই টুৰ্ণামেণ্টখনৰ আয়োজন কৰিছোঁ। আৰু এই টুৰ্ণামেণ্টখন আগতো অনুষ্ঠিত হৈছিল, কিন্তু এইবাৰ আমি এইজ লিমিটটো আমি 17 বছৰ ৰাখিছোঁ, যাতে সৰু ডেকা য়ং খেলুৱৈসকলে যাতে সুযোগ পায় আৰু তেওঁলোকৰ মাজৰ পৰা যাতে এটা আমি ভাল মানে চিলেকশ্যন আমি কৰিব পাৰোঁ আৰু চিলেকশ্যন কৰি ভৱিষ্যতে তেওঁলোক কোচিং আদি দি ভাল ফুটবলাৰ যাতে আমি গঢ় দিব পাৰোঁ, তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আমাৰ ফুটবল খেলখনৰ লগে লগে আমাৰ চিলেকশ্যন প্ৰক্ৰিয়াও চলি আছে। চাহ বাগিচাৰ মজুৰি বৃদ্ধিক লৈ বহু সময়ে কিন্তু চাহ জনগোষ্ঠীয় লোকসকলে আন্দোলন কৰি অহা দেখা পোৱা গৈছে। বিজেপি চৰকাৰখনক বাৰম্বাৰ বহুতো প্ৰতিনিধি আছে চাহ জনগোষ্ঠীয়, আপুনি এজন তাৰে এজন। এই ক্ষেত্ৰত মজুৰি বৃদ্ধিক লৈ আপোনাৰ কি মতামত? চাওক, এতিয়া খেলৰ লগত আপোনালোকে মজুৰিক লৈ আহিলে, ঠিক আছে বাৰু, একো নাই। চাহ শ্ৰমিকৰ মজুৰিৰ বিষয়টো, চাহ শ্ৰমিকৰ মজুৰি সময়ে সময়ে এটা সময়ৰ অন্তৰালত বৃদ্ধি পাই আহিছে। এটা সময়ত চাহ শ্ৰমিকৰ মজুৰি 137 টকা আছিল, যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিল। কিন্তু পৰৱৰ্তী সময়ত এই মজুৰি বৃদ্ধি পাই 250 টকা হৈছে। আৰু আমি বাৰম্বাৰ বিভিন্ন সময়ত কৈ আহিছোঁ যে আমি মজুৰি বৃদ্ধিৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছোঁ আৰু আমি ইতিমধ্যে কেইদিনমানৰ পূৰ্বে চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আৰু মই চাহ উদ্যোগৰ সকলো সংগঠনক মাতি এটা আলোচনাতো মিলিত হৈছিলোঁ। তাত আমি মাটিৰ পট্টা আৰু শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি এই দুটা বিষয় আমি প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা কৰিছিলোঁ আৰু কেইদিনমানৰ ভিতৰতে মুখ্যমন্ত্ৰী মহোদয়েও তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ব। আৰু আমাৰ লক্ষ্যটোৱে হৈছে যাতে স্মুথলি আমি মাটিৰ পট্টা দিয়াব পাৰোঁ আৰু মজুৰিৰো এটা সমাধান উলিয়াব পাৰোঁ। তাৰ কাৰণে আমি এই বৈঠকটো আয়োজন কৰিছিলোঁ। কিন্তু এতিয়া আৰু এটা ডেভেলপমেণ্ট হৈছে, সেইটো হ'ল আপোনালোকে গম পায় যে দেশখনত যিমানবিলাক শ্ৰম আইন আছিল, সেই গোটেইবিলাক শ্ৰম আইন সমাহিত কৰি 4টা নতুন লেবাৰ কোড আহিছে আৰু সেই লেবাৰ কোডত এতিয়া যিটো ৱেজ কোড আছে, ৱেজ কোডত কোৱা হৈছে যে নেশ্যনেল ফ্ল'ৰ ৱেজৰ কথা কোৱা হৈছে। সেইকাৰণে এতিয়া আমি বৃদ্ধি কৰিলেও
এতিয়া ওৱান নেশ্যন ওৱান ৱেজৰ কনচেপ্টটো আহি পৰিছে। গতিকে দেশত যিটো নিৰ্ধাৰণ হ'ব কেন্দ্ৰীয় চৰকাৰে বা শ্ৰম মন্ত্ৰালয়ে যিটো ৱেজ নিৰ্ধাৰণ কৰিব, তাতকৈ কোনো ৰাজ্যই বা কোনো দ্বিপাক্ষিক চুক্তিৰ যোগেদি তাতকৈ কম ৱেজ নিৰ্ধাৰণ কৰিব নোৱাৰে, তাতকৈ বেছি কৰিব লাগিব। গতিকে সেই কথাটোৰ প্ৰতিও আমি লক্ষ্য ৰাখি আছোঁ। কিন্তু আমি বিচাৰিছোঁ যে খুব সোনকালে শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পাব লাগে। সেইকাৰণে আমাৰ তৰফৰ পৰা আমি ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। ফাইনেল যিটো ছেমি ফাইনেল আছিল, তাত বৰাক ভেলী, তিনিচুকীয়া, তামোলপুৰ আৰু শোণিতপুৰ এই 4টা জোনৰ খেলুৱৈসকলে ছেমি ফাইনেল খেলিছিল। আজি ফাইনেলত 2টা জন উপনীত হৈছে, তিনিচুকীয়া আৰু কাছাৰ। কাছাৰৰ লক্ষীপুৰ সমষ্টি আৰু তিনিচুকীয়াৰ মাকুম সমষ্টিয়ে আজি চূড়ান্ত খেলখন খেলিব। গতিকে আমি ভাবোঁ যে এই খেলবিলাকৰ যোগেদি খুব ভাল ভাল খেলুৱৈ আমি দেখা পাম।